আৰু মই আজি আপোনালোকক জনাবলৈ লৈছোঁ যকৃত বা লিভাৰ এই ৰোগৰ বিষয়ে। এই বিষয়ে আপোনালোকক সবিশেষ জনাই এই ভিডিঅ'টি আজি আৰম্ভ কৰিছোঁ। তেনেহ'লে পলম নকৰি আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, বৰ্তমান সময়ত এই ৰোগৰ বেছি প্ৰাদুৰ্ভাৱ দেখা গৈছে। বিভিন্ন কাৰণতে হওক বা বিভিন্ন সমস্যাৰ কাৰণতে নহওক, যিকোনো কাৰণতে হ'লেও বৰ্তমান সময়ত এই ৰোগ বেছিকৈ হোৱা দেখা গৈছে। গতিকে এই ৰোগ বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ বিভিন্ন সমস্যাত পৰিছে। গতিকে এই ৰোগৰ পৰা আপুনি বাচি থাকিবলৈ, আপোনাৰ এই ৰোগ হোৱাৰ পৰা আপুনি দূৰত থাকিবলৈ হ'লে আপুনি প্ৰথমৰ পৰা কি সতৰ্ক গ্ৰহণ কৰিব লাগে। যদিও আপোনাক কোনো কাৰণত এই ৰোগত ভুগিছে বা বুলি ভাবিছে বা তেনেকুৱা লক্ষণ দেখা দিছে, গতিকে তাৰ পৰা আপুনি দূৰত থাকিবৰ বাবে আপুনি ঘৰতে প্ৰাকৃতিকভাৱে কিছুমান খাদ্য খাব লাগে বা কিছুমান আপুনি উপকৰণ যদি আপুনি খাই থাকে তেনেহ'লে এই ৰোগ নহয়। আৰু যদিও আপোনাৰ এই ৰোগৰ লক্ষণ দেখা দিয়াৰ ফলত আপোনাৰ এই ৰোগ হয়, তেনেহ'লে এই ৰোগৰ পৰা বাচিবলৈ হ'লে আপুনি কি উপকৰণ ঘৰতে খালে আপোনাৰ ভাল হয় সেই বিষয়ে এই ভিডিঅ'টিত জনাবলৈ ওলাইছোঁ। বন্ধুসকল, এই ৰোগ হৈছে যকৃত অৰ্থাৎ লিভাৰৰ বিষয়ে জনাইছোঁ। যকৃতৰ আপোনাৰ বিষ হয়। কেতিয়াবা যদি আপোনাৰ যকৃতৰ বিষ হয়, ভোক কম হয়, জ্বৰ উঠে, লগতে পেটত গেছ জমা হয়, বমি হয়, শৌচপনীয়া হয়, কেতিয়াবা তেজযুক্ত শৌচ হয়, যকৃতৰ বৃদ্ধি হয়, ভৰিবোৰ ফুলি উঠে, ভৰি হাতবোৰ ফুলি উঠে, পেটত পানী জমা হয়, ৰক্তহীনতা হয়, টোপনি কম হয়, মানসিক অশান্তি হয় আৰু মূৰ্ছাৰ ৰোগেও দেখা যায়। এইবোৰ যদি লক্ষণ দেখা দিয়ে তেনেহ'লে আপোনাৰ যকৃত অৰ্থাৎ লিভাৰৰ ৰোগ হয়। আপোনাৰ হয়তো যকৃত বেয়া হ'ব ধৰিছে বা যকৃতৰ কোনো পাৰ্শ্বক্ৰিয়া আৰম্ভ হৈছে। তাৰ আগতে আপুনি সতৰ্ক হিচাপে আপুনি যকৃতৰ ৰোগ লক্ষণ নহ'লেও আপুনি প্ৰাকৃতিকভাৱে এইবোৰ বন দৰৱ বা উপকৰণ আপুনি ব্যৱহাৰ কৰি থাকিব পাৰে। আৰু যদিও আপোনাৰ হয় তেনেহ'লেও এই উপকৰণসমূহ ব্যৱহাৰ কৰি আপুনি ইয়াৰ পৰা বাচিব পাৰিব। আপোনালোকক বন দৰৱৰ বিষয়ে জনোৱাৰ আগতে আপোনালোকক কাৰণকেইটা জনাইছোঁ। অত্যাধিক যদি আপুনি মাদক দ্ৰব্য খায়, খালী পেটত চাহ কফি, অধিক মছলাযুক্ত আহাৰ খায়, লগতে অধিক মিঠাই খায়, তেনেহ'লে এই ৰোগ হোৱা দেখা যায়। হৃদৰোগ, যক্ষ্মা, উপদংশ, অতিসাৰ, অৰ্শ, গ্ৰহণী, মেলেৰিয়া আদি ৰোগ আক্ৰমণ কৰিলেও এই ৰোগ হোৱা দেখা যায়। অপৰিষ্কাৰ পানী আৰু গাখীৰ খালেও যকৃতৰ ৰোগ হোৱা দেখা যায়। গতিকে আপুনি এইবোৰৰ পৰা দূৰত থাকিব। এইবোৰ যদি আপুনি বেছিকৈ ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ এই ৰোগত ভোগাৰ সম্ভাৱনা বেছি হৈ পৰে। গতিকে এইবাৰ আপোনালোকক জনাবলৈ ওলাইছোঁ বন দৰৱ বা উপকৰণ কি খালে আপুনি ইয়াৰ পৰা বাচি থাকিব পাৰিব। গতিকে আপোনাৰ যকৃতৰ কোনো ৰোগ বা ডেমেজ নোহোৱাৰ আগতে আপুনি যদি প্ৰতিদিনে ৰাতিপুৱা অকণমান আদা 2 টোপাল পানীৰ লগত মিহলি কৰি খায় তেনেহ'লে যকৃত ৰোগত আপোনাৰ কেতিয়াও নপৰে বা তেনে ৰোগ যদি হয় তাৰ পৰা আপুনি আৰোগ্য লাভ কৰিব। দিনে এটাকৈ কেঁচা বা পকা অমিতা খাব লাগে। আপুনি যদি দিনত এটাকৈ কেঁচা বা পকা অমিতা খায় তেনেহ'লে এই ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব বা আপুনি এনে ৰোগত ভোগাৰ সম্ভাৱনা ক্ষীণ হৈ পৰে। মূলাৰ পাতৰ ৰস আপুনি মৌৰ লগত মিহলি কৰি যদি খায় তেনেহ'লে এই ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব। 1 গ্ৰাম পৰিমাণৰ ছালকুঁৱৰী অৰ্থাৎ এলোভেৰা, ছালকুঁৱৰী পাতৰ ৰসৰ দিনে এবাৰকৈ খালে আপুনি এসপ্তাহ যদি কণ্টিনিউ খায় তেনেহ'লে এই ৰোগৰ পৰা উপশম হোৱা দেখা যায়। যদিও আপোনাৰ এই ৰোগ নহয়, আপুনি এনেকৈ যদি খায় তেনেহ'লে আপোনাৰ এই ৰোগৰ পৰা আপুনি সদায় বাচি থাকিব পাৰিব। নহৰু বাটিত প্ৰলেপ দি আপুনি নহৰু খাব পাৰে। যদি নহৰু খায় তেনেহ'লে এই ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব। তথাপিও আপুনি এটি ভাল হৈছে, আপুনি 1 গ্ৰাম পৰিমাণৰ ছালকুঁৱৰী পাতৰ ৰস যদি প্ৰতিদিনে এবাৰকৈ খায় তেনেহ'লে আপুনি অতি কম সময়ৰ ভিতৰত, যদি আপোনাৰ ৰোগ হোৱা নাই এনে ৰোগৰ পৰা বাচি থাকিব পাৰিব। যদি আপোনাৰ ৰোগ হৈছে তেনেহ'লে কম সময়ত এই ৰোগ আপোনাৰ ভাল হোৱা দেখা যায়। যদি কেঁচুৱাৰ এই ৰোগ হয় তেতিয়া কেৰেলা খোৱালে উপকাৰ হয়। আপুনি কেঁচুৱা যদি এনেকুৱা লক্ষণ হয় তেনেহ'লে আপোনালোকে কেৰেলা খুৱাব লাগে। গাজৰ ৰসত মৌজোল মিহলি কৰি ৰাতিপুৱা আৰু গধূলি খালে অতি কম সময়ৰ ভিতৰতে আপোনাৰ এই ৰোগৰ পৰা উপশম হোৱাৰ লগতে আপুনি সুস্থ মানুহ এজনেও এই ৰোগ যদি নহয়
আপোনালোকে গাজৰৰ ৰসত মৌজোল মিহলি কৰি ৰাতিপুৱা আৰু গধূলি খাব লাগে। তেনেহ'লে আপোনাৰ লিভাৰ বা যকৃত কোনো ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব। লগতে আপোনালোকে কলডিল আৰু পাৰৰ মাংসৰ সৈতে যদি ভাজি খায় তেনেহ'লে অতি কম সময়ৰ ভিতৰত বা আপোনাৰ সুস্থৱান মানুহ এজনেও খায় তেনেহ'লে লিভাৰ ৰোগত কেতিয়াও পৰা দেখা নাযায়। এই ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব। তুলসী পাত আপুনি পানীত সিজাই তাক চেকি যদি ৰসখিনি খায়, এসপ্তাহ যদি খায়, যদি আপোনাৰ লিভাৰৰ কিবা কোনো অংশত ৰোগ হৈছে তেনেহ'লে ই ভাল হোৱা দেখা যায়। লগতে আপোনাৰ যদি সুস্থ সবল মানুহ হয়, আপুনি 2-3 দিনৰ মূৰে যদি খায় তেনেহ'লে কেতিয়াও আপোনাৰ এনে ৰোগৰ পৰা ৰোগ নহয়, অৰ্থাৎ আপুনি সুস্থ এজন ব্যক্তি হৈ থাকিব পাৰিব। যদি এনে ৰোগ হয় আপোনালোকে তেল, ঘিউ, মছলা, মাছ, আচাৰ, বৰফ, জলকীয়া, চাহ, কফি, মাদক দ্ৰব্য আদি কেতিয়াও খাব নালাগে। এনেবোৰ খোৱাৰ পৰা দূৰত থাকিব। অত্যাধিক মানসিক আৰু শাৰীৰিক পৰিশ্ৰম নকৰিব। এনে কৰিলে এনে ৰোগ বেছি হোৱা দেখা যায়। আৰু আপোনালোকে কি খাব? আপোনালোকে যদি লিভাৰৰ ৰোগ হৈছে বা লিভাৰ ৰোগৰ পৰা বাচি থাকিব পাৰিছে, আপোনালোকে বেছি পৰিমাণৰ মুগ মচুৰ খাব লাগে, গৰু গাখীৰ, মিঠা আৰু পকা ফলৰ ৰস খাব লাগে, অনাৰস, মৌ, আমলখি, ৰাতিপুৱা মুকলি বতাহ লোৱাৰ উপৰিও আপুনি সদায় পৰিষ্কাৰ হৈ থাকিলে আৰু পৰিষ্কাৰ খাদ্য পাতি খাই থাকিলে এনে ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব। তেনেহ'লে বন্ধুসকল নমস্কাৰ।